বিশিষ্ট সমাজকৰ্মী ফজলুল হক চৌধুৰীৰ মৃত্যুত টুকটুকিত শোকৰ ছাঁ। নগাঁও জিলাৰ ঢিংৰাজ চক্ৰৰ অন্তৰ্গত টুকটুকি নিবাসী তথা পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত ক্ষেত্ৰকৰ্মী পৰিদৰ্শক ফজলুল হক চৌধুৰীৰ আজি পুৱা 10:27 বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই অগণন আত্মীয় স্বজনে তেওঁৰ বাসগৃহত ভিৰ কৰা দেখা যায়। ফজলুল হক চৌধুৰী এসময়ৰ বটদ্ৰা সমষ্টিৰ AIUDFৰ সম্পাদক আৰু বটদ্ৰা ব্লক কংগ্ৰেছৰ কমিটিৰো সম্পাদক আছিল। চৌধুৰী কটকগুৰি মহাবিদ্যালয়ৰ কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়, কটকগুৰি বাণিজ্য ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কটকগুৰি আঞ্চলিক ঈদগাহ, টুকটুকিৰ চেণ্ডিগেট জামে মছজিদ আৰু TSK 11 ষ্টাৰ ক্লাবকে আদি কৰি বৃহত্তৰ টুকটুকি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ ধৰ্মীয় অনুষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল। চৌধুৰীৰ মৃত্যুত ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ, AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমান, নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ৰাইহান চৌধুৰী, টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদকে আদি কৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। আজি কটকগুৰি আঞ্চলিক জামে মছজিদৰ প্ৰাংগণত মুফতি সোহাইল আহমেদ কাছিমিৰ ইমামতিত্বত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত চৌধুৰীৰ বয়স আছিল 69 বছৰ। মৃত্যুৰ সময়ত চৌধুৰীয়ে এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে বহুতো আত্মীয় স্বজনক এই সংসাৰত এৰি থৈ যায়। চৌধুৰীৰ মৃত্যুত বৃহত্তৰ টুকটুকিত শোকৰ চাপৰে। টুকটুকিৰ পৰা জালাল উদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। ফজলুল হক চৌধুৰী এন্তেকাল হোৱাত আমাৰ বৃহত্তৰ টুকটুকি সমাজৰ বিহুত ক্ষতি হৈছে। আমি আজি মৰ্মাহত হৈছোঁ, কাৰণ তেখেতে মই ৰাজনৈতিকভাৱে তেখেতক পাইছিলোঁ। আজি সামাজিকভাৱে ৰাজনৈতিকভাৱে তেওঁ চাকৰিও কৰিছিল গভৰ্ণমেণ্টত। বিভিন্ন ধৰণে তেখেতে সমাজৰ কাৰণে, সমাজৰ ভালৰ কাৰণে কাম কৰি গৈছিল। তেখেত হঠাৎ আমাৰ মাজত নাইকিয়া হোৱাত আমি অঞ্চলবাসী ৰাইজ আজি মৰ্মাহত হৈছোঁ আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাৰ সদ্গতি যাতে হয়, আত্মাৰ যাতে চিৰশান্তি লাভ কৰে, জান্নাতুল ফেৰদৌছ যাতে নচিব হয়, সেইখিনি দোৱা কৰিছোঁ। হয়, আজি টুকটুকিৰ এজন বিশিষ্ট সমাজকৰ্মী, এজন ধাৰ্মিক মানুহ ফজলুল হক চৌধুৰী। একেদৰে মই সৰু ভনীজয় হওঁ। গতিকে সেই মানুহজন মানে এই অঞ্চলৰ কাৰণে এটি সম্পদ আছিলে আৰু সেই সম্পদ আজিৰ পৰা এইখন অঞ্চলৰ পৰা নাইকিয়া হৈছে। গতিকে সেই মানুহজনক সকলো অনুষ্ঠান প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা নিৰ্মাণৰ পৰা আৰম্ভ কৰি পৰিচালনালৈকে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰি এখেতে গৈছে মোৰ জনাত। গতিকে সেই মানুহজনৰ কাৰণে আজি জানাজাৰ নামাজত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। গতিকে নিশ্চয় এখেতৰ সমাজত এটা ভাল অৱদান আছিলে, নিশ্চয় সমাজৰ কাৰণে এখেতে ভাল কাম কৰি গৈছিলে। আৰু এখেতে বিশেষকৈ এওঁৰ যিখিনি আত্মীয়সকলক বহুত মানে আন্তৰিকতাৰে এখেতে চাইছিলে। গতিকে এখেতৰ আত্মাৰ আজি এখেত চিৰবিদায়ী হ'ল। গতিকে এখেতৰ আত্মাৰ সদ্গতি কামনাতে মই মহান আল্লাহ পাকৰ ওচৰত মই দোৱা প্ৰাৰ্থনা কৰিম, যাতে মহান আল্লাহ পাকে এখেতক জান্নাত নচিব কৰে। আমাৰ টুকটুকি গাঁৱৰ ফজলুল হক চৌধুৰী চাহাব, তেওঁ এজন বিশিষ্ট ব্যক্তি আছিল, সমাজসেৱক আছিল আৰু তেওঁ বিশেষকৈ ধৰ্মীয় কাম কাজ জড়িত আছিল, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেওঁ আজি আমাৰ পৰা গুচি গ'ল। আমি তেওঁৰ আত্মাৰ মাগফিৰাতৰ কাৰণে দোৱা কৰোঁ আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰোঁ।